নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তো আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। গতিকে মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক কৈছিলে যে অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখত আপোনালোকক 8,000কৈ টকা আপোনালোকৰ বেংকৰ একাউণ্টত ডিবিটিৰ মাধ্যমেৰে ট্ৰান্সফাৰ কৰা হ'ব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম কোনসকল হিতাধিকাৰীয়ে আপোনালোকে এই 8,000 টকাটো লাভ কৰিব পাৰিব, কোনসকল হিতাধিকাৰীয়ে আপোনালোকে লাভ কৰিব নোৱাৰিব, আৰু আপোনালোকে কেইমাহ সেই অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো আপোনালোকে কিমান মাহলৈকে আপোনালোকে পাব নোৱাৰিব, গোটেইখিনি কিন্তু আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়াও মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হোৱা নাই তেন্তে আপোনালোকে জইন হ'ব পাৰিব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব হোৱাটছআপ চেনেলৰ লিংক আছে, অন্যথা কিন্তু আপোনালোকে এই QR কোডটো স্কেন কৰি কিন্তু আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। প্ৰথমতে আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক কৈছিলে যে অহা মাহৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকক 8,000 টকা দিব বুলি কৈছিলে। অৰ্থাৎ আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে আপোনালোকে 8,000কৈ টকা আপোনালোকে লাভ কৰিব পাৰিব। 2024 চনৰ ডিচেম্বৰ মাহৰ পৰাই আপোনালোকৰ অৰুণোদয় 3.0 আঁচনিৰ কিন্তু অনলাইনত বা আপোনালোকৰ অফলাইনত ফৰ্ম ফিল আপ প্ৰক্ৰিয়া কিন্তু আপোনালোকৰ আৰম্ভ হৈছিলে। আৰু 2025 চনৰ আপোনালোকৰ অক্টোবৰ মাহৰ পৰাই কিন্তু আপোনালোকে অৰুণোদয় 3.0ৰ হিতাধিকাৰীসকলে আপোনালোকে সেই 1,250 টকা লগতে প্লাছ আপোনালোকৰ 250 টকা যিটো আছে আপোনালোকৰ গেছ চিলিণ্ডাৰৰ বাবদ আপোনালোকে এই 1,500 টকা আপোনালোকে মান্থলি হিচাপত আপোনালোকে লাভ কৰি আহিছে। গতিকে আপোনালোকে এই 1,250 টকাটো আপোনালোকে কেইমাহ ধৰি কিছুমানে লাভ কৰি আছে। আৰু যিসকলে আপোনালোকে আমাৰ গোটেই অসমখনত কিন্তু অৰুণোদয় আঁচনিৰ মুঠ পৰিয়ালৰ সংখ্যা হৈছে 37 লাখ প্লাছ। গতিকে এই পৰিয়ালে কিন্তু 1,250 টকাকৈ লগতে আপোনালোকে 250 টকাকৈ আপোনালোকে লাভ কৰি আহিছে। গতিকে আপোনালোকে সেই 8,000 টকাটো কিন্তু আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4 মাহ কিন্তু আপোনালোকে সেই 1,250 টকাকৈ অৰ্থাৎ লগতে আপোনালোকৰ 250 টকাকৈ আপোনালোকে সেই পইচাটো আপোনালোকে চৰকাৰৰ তৰফৰ পৰা আপোনালোকে লাভ কৰিব নোৱাৰিব। আৰু লগতে আপোনালোকৰ 4 মাহৰ পইচা হৈছে আপোনালোকৰ 1,250 টকাকৈ হ'লে 4 মাহৰ পইচা আপোনালোকৰ 5,000 টকা। ইয়াৰ উপৰি আপোনালোকৰ বিশেষ আপোনালোকৰ ভোগালী বিহুৰ কাৰণে বহাগ বিহুৰ কাৰণে আপোনালোকৰ বিশেষ উপহাৰ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক 3,000 টকাকৈ এক্সট্ৰাকৈ দিব বুলি কৈছিলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে। গতিকে আপোনালোকে যিসকল হিতাধিকাৰী আপোনালোকে বহুত সংখ্যক হিতাধিকাৰীসকলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো ফাইনেল যিটো খচৰা লিষ্ট আছে সেই লিষ্টত আপোনালোকৰ নাম থকা স্বত্তেও কিন্তু আপোনালোকে বহুতেই কিন্তু আপোনালোকে এই অৰুণোদয় আঁচনিৰ যিটো 1,250 টকা আছে সেই পইচাটো আপোনালোকে লাভ কৰিব নোৱাৰে। যদি আপোনালোকৰ তেনেকুৱা হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে কোনসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি 1,250 টকা পায় আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যিসকলে ধৰি লওক আগতীয়াকৈ আপোনালোকৰ নামটো পুৰণা লিষ্টৰ পৰা আছে বা আপুনি এজন পুৰণা হিতাধিকাৰী হয়, 2024 চনৰ ডিচেম্বৰ মাহৰ পৰাই কিন্তু আপোনালোকে যদি অনলাইনত এপ্লাই প্ৰক্ৰিয়া বা অফলাইনত আপোনালোকে ফৰ্ম ফিল আপ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিবলৈ সক্ষম হৈছে। আৰু যদি আপোনালোকৰ লিষ্টত নাম আছে আপোনাৰ বেংকৰ একাউণ্টত সেই পইচাটো নাহে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ বেংকত গৈ কিন্তু আপোনালোকৰ ডিবিডি লিংকটো আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা যিকোনো ধৰণৰ পইচা যদি আপোনালোকক দিবলগীয়া হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ ডিবিটিৰ মাধ্যমেৰে আপোনালোকৰ যিটো বেংকৰ একাউণ্টত ডিবিডি লিংক থাকে সেইটো বেংকৰ একাউণ্টত কিন্তু আপোনালোকক সেই পইচাটো দিয়া হয়। গতিকে আপোনালোকে ডিবিডি লিংক কৰাই ল'ব। ইয়াৰ লগতে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো KYC কৰাই ল'ব। যেতিয়া নেকি চৰকাৰে আপোনালোকক সেই পইচাটো দিব তেতিয়া যাতে আপোনালোকৰ বেংকৰ একাউণ্টত সেই পইচাটো আহে। এতিয়া আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে কোনসকল হিতাধিকাৰী আপোনালোকে সেই পইচাটো লাভ কৰিব নোৱাৰিব। আৰু ইয়াৰ 8,000 টকাৰ কাৰণে কিন্তু আপোনালোকৰ ফেব্ৰুৱাৰী মাহত যিটো 8,000 টকা দিব, বহুতৰ মনতে এটা প্ৰশ্ন যে ফেব্ৰুৱাৰী মাহত যিটো 8,000 টকা দিব সেইটোৰ কিবা লিষ্ট ওলাব নেকি বা লিষ্ট চৰকাৰৰ তৰফৰ পৰা দিব নেকি, তেনেকুৱা কিন্তু অফিচিয়েলি এতিয়াও নটিচ জাৰি কৰা নাই। আৰু খুব সম্ভৱত আপোনালোকক সেই যিটো লিষ্ট আছে লিষ্টখন কিন্তু জাৰি নকৰে। অৰুণোদয় আঁচনিৰ যিবোৰ আপোনালোকে হিতাধিকাৰী আছিলে তো সেইসকলক কিন্তু আপোনালোক সেই 8,000কৈ টকা দিব পাৰে। আৰু বৰ্তমান কিন্তু অফিচিয়েলি এটা নটিচ আপোনালোকক জাৰি কৰা হৈছে যে আপোনালোকে যিসকলে ধৰি লওক বৰ্তমান কিন্তু আপোনালোকৰ বহুতো নিযুক্তি পত্ৰ
মানে আপোনালোকক দিয়া হৈছে বা বহুতো চৰকাৰী চাকৰি কিন্তু ইতিমধ্যে ৰিলিজ কৰা হৈছে সেই চৰকাৰী চাকৰি যিসকলে আপোনালোকে পাইছে তো সেইসকলৰ যদি আপোনালোকে আগতে অৰুণোদয় 3.0 বা অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰি আছিলে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই অৰুণোদয় লিষ্টৰ পৰা আপোনালোকৰ নামখন কটা যাব আৰু আপোনালোকে সেইসকল হিতাধিকাৰী আপোনালোকে 8,000 টকা আপোনালোকে লাভ কৰিব নোৱাৰিব গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।